যদি আপুনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰি থৈছে এইসকল মানুহে কিন্তু আপোনালোকে জানুৱাৰী মাহৰ 10 তাৰিখে পইচা লাভ নকৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে একেলগতে 8,000 টকা লাভ কৰিব। তো বহুত মানুহে কিন্তু ভিডিঅ' বনাই আছে যে আপোনালোকে যিসকল মানুহে 8,000 টকা লাভ কৰিব এইসকলৰ কিন্তু নতুন এটা তালিকা মুকলি কৰিছে। তো একো আপোনাৰ তালিকা এতিয়ালৈকে কোনো ধৰণৰ তালিকা নাই। যিসকল মানুহে আগতে অৰুণোদয় আঁচনিখন লাভ কৰি আছিল এইসকল মানুহে আপোনালোকে 8,000 টকা আপোনালোকে একেলগতে লাভ কৰিব। তো আপোনালোকে KYC যদি আপোনালোকৰ বেংকত KYC যদি এতিয়ালৈকে দিয়া হোৱা নাই তেনেহ'লে আপোনালোকে KYC টো দিয়ক। KYC দিলেহে আপোনালোকে অৰুণোদয় আঁচনি টকাটো ভালদৰে লাভ কৰিব পাৰিব। আৰু যিসকল মানুহৰ একাউণ্টৰ সৈতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক নাই লিংকটো কৰি ৰাখিব। কৰি ৰাখিলে আপোনালোকে অৰুণোদয় আঁচনিৰ যিসকল মানে আমাৰ অসমত যিকেইটা আঁচনি আছে এইকেইটা আঁচনিৰ আপোনালোকে টকাটো ভালদৰে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিটো এপ্লাই কৰা নাই এপ্লাই প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনালোকে একেলগতে আপোনালোকে ফেব্ৰুৱাৰী মাহত যদি এতিয়া আবেদন কৰে ফেব্ৰুৱাৰী মাহত আপোনালোকে একেলগতে 8,000 টকা লাভ কৰিব পাৰিব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। আৰু কিন্তু বহুত মানুহে কিন্তু ভাবি আছিল যে অৰুণোদয় আঁচনি যিখন আমি বেংক একাউণ্টটো দিছোঁ বেংক একাউণ্টটো যি চেঞ্জ কৰিবলগীয়া আছে তো চেঞ্জটো কেনেকৈ কৰিম। তো আপোনালোকে বেংক একাউণ্টটো যদি চেঞ্জ কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ড যিটো বেংকত আপোনালোকে লিংক কৰি ৰাখিছে এই বেংকতে পইচাটো সোমাব। যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো চেঞ্জ কৰিব পাৰিব। লিংকটো আপোনালোকে সেই বেংকত কৰক যিটো বেংকত আপোনালোকে বিচাৰি আছে লিংক কৰিবৰ কাৰণে সেই বেংকত লিংক কৰক। আপোনালোকৰ বেংকত আঁচনি টকাটো সেই বেংকত সোমাই যাব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে ভিডিঅ'খন চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুক পেজত চাই আছে পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত আপুনি সকলোকে লগ পাম। যিসকল মানুহৰ অৰুণোদয় আঁচনিৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ লিংক আছে নে নাই আপুনি কেনেকৈ চেক কৰিব। তো এই যিটো পৰ্টেল আছে এই পৰ্টেলখনৰ লিংক মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ইয়াতে আহিব পাৰিব। তো ইয়াতে বেংক চিডিং ষ্টেটাছ ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো অফিচিয়েল পৰ্টেল আছে এই পৰ্টেলটো আপোনালোকৰ সন্মুখত মুকলি হ'ব। যিহেতু আমাৰ অঞ্চলত নেটৰ বহুত সমস্যা হৈ আছে তো সেইকাৰণে অকণমান লেট হৈ আছে। তো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে এই আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ছেম টু ছেম কেপচাৰ আপোনালোকে ইয়াতে ধুনীয়া কৰি লিখিব। তাৰপিছত আপোনালোকে লগ ইন উইথ OTP ক্লিক কৰিব। তো মই এণ্টাৰ কৰি আছোঁ। ইয়াতে আপোনালোকে কেপচাৰটো দি কিনে আপোনালোকে ইয়াতে লগ ইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নম্বৰ আছে এই মোবাইলত এটা OTP আহিব। তো ইয়াতে মোৰ মোবাইল OTPটো আহিছে। তো ইয়াতে মই OTPটো এণ্টাৰ কৰিম। OTPটো হ'ল 382152। তো ইয়াতে লগ ইনত ক্লিক কৰি আছোঁ। তো আপোনালোকৰ সন্মুখত দেখুৱাই দিম যে মোৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক আছে নে নাই আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে কিন্তু এনেকৈ চাব পাৰিব। তো ইয়াতে কণ্টিনিউটো ইয়াতে মই ক্লিক কৰিছোঁ। অকণমান ৱেইট কৰিব যিহেতু আমাৰ অঞ্চলত নেটৰ সমস্যা হৈ আছে। ইয়াতে আপোনালোকে চিডিঙত ক্লিক কৰিব। তো চিডিঙত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰিছে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো আৰু ইয়াতে বেংক নেম চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে চিডিং তো ইয়াতে চাব পাৰিছে এক্টিভ। আৰু ইয়াতে আপোনালোকে NPCIৰ জৰিয়তে আপোনালোকে এই লিংকটো কৰিব পাৰিব। মই আপোনালোকক অলৰেডি ভিডিঅ' আপলোড কৰা আছে। মই সেই ভিডিঅ'খনৰ লিংক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। তো আপোনালোকে নিজেও কিন্তু এই লিংকটো কৰিব পাৰিব আৰু বেলেগকো আপোনালোকে এই লিংকটো কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। যদি আপোনালোকৰ কিবা অৰুণোদয় আঁচনি হওক বা সমস্যাত পৰি আছে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম।